মানে ছাৰ তেওঁ প্ৰত্যেক দিন ৰাতিপুৱা আহে, মৰ্ণিং ৱাক কৰিবলৈ আহে। আজিও তেনেকৈ মৰ্ণিং ৱাক কৰিবলৈ আহিছে। গাড়ী মানে সৰু গাড়ীয়ে হ'বলৈ চাগে, মাৰি থৈ পলাল গাড়ীটো। তাত স্থানীয় মানুহে অকণ এতিয়া মাত শুনিছে, ওলাই আহি দেখিছে, তেওঁ চিনাক্ত কৰিলে তেওঁৰ নাম পুৰণ ভূমিজ। আৰু গাঁৱত তেওঁক মানে ভুনু বুলি মাতে চবে। পুৰণ নামটো প্ৰায় মানুহ কমেই গম পায়, মানে ভুনু বুলি ক'লে চবে গম পায় আৰু স্থানীয় মানুহবিলাকে। তো ভুনু ভূমিজ বুলি আমি চবে জানো ইয়াক। তেওঁ মানে ঢুকাল, তেওঁ 3জন ল'ৰা আছে, বোৱাৰী আছে, নাতি আছে। দুখীয়া ঘৰৰ মানুহ ছাৰ, কাম কৰি দিন হাজিৰা কৰি খায়। গাড়ীখন ধৰিব নোৱাৰিলে ছাৰ, ৰাতিপুৱা বহুত স্পীডত যায় গাড়ীবিলাক। এইটো 4-ৱে ৰোড আৰু বহুত পিকআপত গাড়ীবিলাক গুচি যায়। ইয়াত তেনেকৈ কোনো মানে স্পীড লিমিটৰ কোনো মাৰ্কিঙে নাই ছাৰ আমাৰ ইয়াত। 60 কিলোমিটাৰ যাব লাগে, 80 কিলোমিটাৰ যাব লাগে। যোনে যিমান পাৰে সিমান দবাই গুচি যায়, 120, 140 যেনেকুৱা গাড়ী ৰেঞ্জ তেনেকৈ চলাই গুচি যায়। এইটো দ্বিজবস্তি আমাৰ 10 নং ৱাৰ্ড। মই ৱাৰ্ড মেম্বাৰৰ, মোৰ ৱাইফ ৱাৰ্ড মেম্বাৰ, মই ৱাৰ্ড মেম্বাৰৰ হাজবেণ্ড মানে। আৰু এই আমাৰ দ্বিজবস্তি, এইটো আমাৰ যিটো শিৱ মন্দিৰ আছে, সেই সন্মুখতে হৈছে ঘটনাটো। মানুহজন প্ৰায় কমচে কম 20 ফুটমান উৰি পৰিছে, কিন্তু হয়, তেওঁৰ চেণ্ডেলটো তাতে আছে। য'ত মানে ঘটনাটো ঘটিছে তাৰ পৰা কমচে কম 20 ফুট দূৰত পৰিছে, মানুহজন উৰি পৰিছে। তো ভাবক এইটো কিমান স্পীডত তাক চাগে মাৰাৰ কাৰণে উৰি পৰিছে এনেকুৱা। বহুত দুখৰ কথা আমাৰ কাৰণে আজি গোটেই দ্বিজবস্তিৰ ৰাইজ। পুৰণ ভূমিজ, বয়স 62 মান হ'ব, 62-65 ভিতৰতে হ'ব।